উদয়ন সংঘই আমি বিভিন্ন সামাজিক কাম কাজৰ লগতে আমি স্বাস্থ্যৰ ক্ষেত্ৰত উদয়ন সংঘই বিভিন্ন ক্ষেত্ৰত বিভিন্ন আমি আঁচনি হাতত লৈছোঁ আৰু আপোনালোকে জ্ঞাত যে আজিৰ পৰা সুদীৰ্ঘ 20 বছৰ ধৰি আমি ৰক্তদানৰ দৰে তেজৰ দৰে এটা ব্যৱস্থা কৰি আহিছোঁ মুমূৰ্ষ ৰোগীসকলক দিয়াৰ বাবে আৰু সময় সাপেক্ষে আমি স্বাস্থ্য শিবিৰো অনুষ্ঠিত কৰি আহিছোঁ। আজি কেইবছৰমানৰ বিৰতিৰ পিছত এইবেলিও আমি স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছোঁ উদয়ন সংঘৰ উদ্যোগত আৰু চেন্নাইৰ প্ৰশান্ত হস্পিটালৰ সহযোগত আৰু এই হস্পিটালখনৰ চেন্নাইৰ কেইবাগৰাকী বিশিষ্ট চিকিৎসক তেওঁলোকৰ খ্যাতি আন্তৰ্জাতিকভাৱে খ্যাতিসম্পন্ন ডক্টৰ এম সাৰাভানন আৰু ডক্টৰ সিদ্ধাৰ্থ আৰ ডাঙৰীয়াই ইয়াত আজি দুদিন ধৰি চিকিৎসা সেৱা আগবঢ়াই আহিছে আৰু বিভিন্ন প্ৰান্তৰ ৰোগীয়ে তেওঁলোকৰ জটিল ৰোগসমূহ এখেতসকলৰ দ্বাৰাই পৰীক্ষা কৰাই আৰু পৰীক্ষা নিৰীক্ষাৰ অন্তত তেখেতসকলে এটা আশ্বস্ত হৈছে যে আমি চেন্নাইৰ সেই সুচিকিৎসা ইয়াত লাভ কৰা বুলি অনুভৱ কৰিছে আৰু যাতে ইয়াৰ ৰাইজে উপকৃত হোৱা বুলি ভাবিলে সংঘৰ এই শ্ৰম সাৰ্থক হোৱা বুলি আমি অনুভৱ কৰোঁ। উদয়ন সংঘই আমি বিভিন্ন সামাজিক কাম কাজৰ লগতে আমি স্বাস্থ্যৰ ক্ষেত্ৰত উদয়ন সংঘই বিভিন্ন ক্ষেত্ৰত বিভিন্ন আমি আঁচনি হাতত লৈছোঁ আৰু আপোনালোকে জ্ঞাত যে আজিৰ পৰা সুদীৰ্ঘ 20 বছৰ ধৰি আমি ৰক্তদানৰ দৰে তেজৰ দৰে এটা ব্যৱস্থা কৰি আহিছোঁ মুমূৰ্ষ ৰোগীসকলক দিয়াৰ বাবে আৰু সময় সাপেক্ষে আমি স্বাস্থ্য শিবিৰো অনুষ্ঠিত কৰি আহিছোঁ। আজি কেইবছৰমানৰ বিৰতিৰ পিছত এইবেলিও আমি স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছোঁ উদয়ন সংঘৰ উদ্যোগত আৰু চেন্নাইৰ প্ৰশান্ত হস্পিটালৰ সহযোগত আৰু এই হস্পিটালখনৰ চেন্নাইৰ কেইবাগৰাকী বিশিষ্ট চিকিৎসক তেওঁলোকৰ খ্যাতি আন্তৰ্জাতিকভাৱে খ্যাতিসম্পন্ন ডক্টৰ এম সাৰাভানন আৰু ডক্টৰ সিদ্ধাৰ্থ আৰ ডাঙৰীয়াই ইয়াত আজি দুদিন ধৰি চিকিৎসা সেৱা আগবঢ়াই আহিছে আৰু বিভিন্ন প্ৰান্তৰ ৰোগীয়ে তেওঁলোকৰ জটিল ৰোগসমূহ এখেতসকলৰ দ্বাৰাই পৰীক্ষা কৰাই আৰু পৰীক্ষা নিৰীক্ষাৰ অন্তত তেখেতসকলে এটা আশ্বস্ত হৈছে যে আমি চেন্নাইৰ সেই সুচিকিৎসা ইয়াত লাভ কৰা বুলি অনুভৱ কৰিছে আৰু যাতে ইয়াৰ ৰাইজে উপকৃত হোৱা বুলি ভাবিলে সংঘৰ এই শ্ৰম সাৰ্থক হোৱা বুলি আমি অনুভৱ কৰোঁ।